হেল্ল' এভৰিৱান পুনৰ এটা মই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মাৰ পৰা আৰু মায়ে বৰ্তমান কাটি আছে কঁঠাল আৰু কঁঠালৰ বাকলিখিনি মায়ে গুচাই দিলে আৰু তাৰপিছত মই এনেদৰে পিচ কৰি লৈছোঁ কিয়নো কাৰণ কাঠল আজি মই বনাম কাঠল খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই আৰু মই যিহেতু কাঠল খাই ভাল পাওঁ লগতে বনাই ভাল পাওঁ লগতে বনাই পেলাই ঘৰৰ মানুহখিনিক খুৱাই ভাল পাওঁ যিকোনো বস্তু কিবা এটা বনাই পেলাই যেতিয়া কৈ দিয়ে ন ভাল হৈছে বুলি তেনেহ'লে মনটো ভাল লাগি যায় আৰু আজিনো আমাৰ ঘৰত কি আইটেম আছে বলক আপোনালোকক দেখাই দিওঁ এয়া হৈছে কুন্দুলি কাটি পেলাই এনেদৰে ধুই পাখলি থৈ দিছোঁ কুন্দুলি ভাজিম লগতে আছে পটল ভাজিম আৰু লগতে আছে আমৰ চাটনি কেঁচা আমৰ চাটনিনো কোনে বেয়া পায় কেঁচা আমৰ চাটনি সকলোৱে ভাল পায় আৰু ময়ো ভাল পাওঁ সেইদিনাখন বজাৰত দেখিছিলোঁ বৰপেটাত গৈছিলোঁ বজাৰত দেখিলোঁ কেঁচা আম যিহেতু আমাৰ ইয়াত বজাৰত পোৱা নাযায় আৰু ঘৰৰ আমবোৰ ইমান ডাঙৰ হোৱা নাই সেইকাৰণে বজাৰৰ পৰা কিনি আনিলোঁ এটাত 50 টকা লৈছে কিন্তু সেইকাৰণে ভাবিলোঁ কি কটেটো দিয়া নাই এফাল দিছোঁ এফাল দি পেলাই কেঁচা আমৰ চাটনি বনাম আৰু যিহেতু চাটনি খাই সকলোৱে ভালে পায় আৰু তাৰপিছত ভাবিলোঁ কি কেঁচা আম খোৱা যাওক সেইকাৰণে আপোনালোকক লভ দিবলৈ বুলি মই এনেদৰে খাই দেখালোঁ লগতে দিছোঁ জলকীয়াৰ গুড়ি লগতে দিছোঁ আম আৰু এনেদৰে আপোনাক লভ দিবলৈ বুলি মই এনেদৰে খাই দেখালোঁ আৰু তাৰপিছত মই বনাব ধৰিলোঁ কাঠল আৰু তাৰপিছত মই বনাব লৈছোঁ কাঠল আৰু কাঠলৰ ভিডিঅ' বাৰু দিম মই ৰেচিপিটো সম্পূৰ্ণ যিহেতু মই ভিডিঅ' বনাই দিছোঁ আপোনালোক কাঠলৰ ৰেচিপিটো দিম গোটেই ভিডিঅ'টো কৈ থোৱা আছে যিহেতু মই এডিটিং কৰিব টাইম পোৱা নাই আৰু এয়া আমাৰ ৰেডি হৈ গ'ল কাঠল আৰু তাৰপিছত মই ভাজিব লৈছোঁ কুন্দুলি বেছিভাগে বেয়া পায় বেছিভাগে কিছুমানে ভাল পায় মই কিন্তু বাৰু ভাল পাওঁ আৰু কেতিয়াবা কুন্দুলি তিতা হয় কি কাৰণ নাজানো তিতা হয় আৰু এয়া আমাৰ কুন্দুলি ভাজি হৈ গ'ল আৰু তাৰপিছত এয়া আমাৰ আজি দুপৰীয়া থালি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব আজিলৈ আহিছোঁ বাই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই